নমস্কাৰ। সাপেখাতি এক ঐতিহাসিক এখন ঠাই। এই সাপেখাতিতে এটা অংকুৰিত হ'বলৈ গৈ আছে আমাৰ সকলোৰে আপোন প্ৰেৰণা, আৰু এই প্ৰেৰণাই সাপেখাতিবাসীক আনি দিব এক সাহস, এক মৈত্ৰী, আৰু এইখিনিকে আমি আগত ৰাখি পেলাই এই সকল ব্যক্তিক লগত লৈ আমি ভৱিষ্যতৰ দিনত যাতে আমাৰ কলা সংস্কৃতিৰ ক্ষেত্ৰত এক বিশেষ অগ্ৰগতি লৈ পেলাই আগবাঢ়ি যাব পাৰোঁ। আৰু এই যিটো আমি অনুষ্ঠান আজি আয়োজন কৰিছোঁ, সেই কথাটো নিশ্চয় আপোনালোকক জনাবৰ বাবে আমি আজি ইয়াতে আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে। প্ৰেৰণা হৈছে নতুনকৈ অংকুৰিত এটা অনুষ্ঠান, যি অনুষ্ঠানৰ আশা আছে, যি অনুষ্ঠানৰ ভৱিষ্যতক লৈ পেলাই কল্পনা কৰা হৈছে। সাহিত্য সংস্কৃতিক যাতে আমি অধিক অগ্ৰগতি দিব পাৰোঁ। চৰাইদেউ জিলাৰ বিভিন্ন ঠাইৰ মানুহক লগত লৈ পেলাই আমি এই অনুষ্ঠান আয়োজন কৰিছোঁ, আৰু সেয়েহে আমি এই অনুষ্ঠানৰ জৰিয়তে অহা 14 আৰু 15 তাৰিখত মানে ডিচেম্বৰ এটা অনুষ্ঠান আয়োজন কৰিবলৈ লৈছোঁ, যে আমি সকলোৱে আবাল বৃদ্ধ বনিতাই একেলগতে বহি যাতে আমি এটি সাংস্কৃতিক অনুষ্ঠান আমি অনুষ্ঠিত কৰিব পাৰোঁ। তাৰ কাৰণে আমি এটা চেষ্টা চলাইছোঁ। প্ৰথম নিশা হ'ব আমি এটি সাংস্কৃতিক অনুষ্ঠান গীতে মাতে আমি সেই গধূলিটি পাৰ কৰাম। তাৰ পাছ নিশাই হ'ব, ক্ষমা কৰিব, ৰাতিপুৱা 10 বজাৰ পৰা আমি আৰম্ভ কৰিম যে অসম ভিত্তিক সৃষ্টিশীল নৃত্যৰ এটা প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। আৰু এই প্ৰতিযোগিতাই আমাৰ সমগ্ৰ যিসকল শিল্পী আছে, এই শিল্পীসকলক যাতে অনুপ্ৰেৰণা যোগায়, তাৰ কাৰণে আমি অহৰহ চেষ্টা চলাম। আৰু এই গোটেই বিষয়টো আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়া আছে, তেখেতেও এটা সৰু বাক্য আপোনালোকৰ আগত অৱগত কৰিব। ধন্যবাদ। আমি ইয়াত সাপেখাতিত নতুনকৈ আমি জন্ম দিয়া প্ৰেৰণা অনুষ্ঠানটোৰ জৰিয়তে আমাৰ দুটাই লক্ষ্য। এটা হ'ল আমাৰ চুকে কোণে বা সদৌ অসম ভিত্তিত প্ৰতিভা সন্ধান আৰু সামাজিক উত্তৰণ। এই লক্ষ্য আগত ৰাখি আমি আৰম্ভণি হিচাপে আমি দুটা সন্ধিয়াৰ আয়োজন কৰিছোঁ। এটা সন্ধিয়াত আমাৰ হেৰাই যাব খোজা গীত মাতবিলাক আমি আকৌ এবাৰ উজ্জীৱিত কৰাৰ মানসেৰে আমি এটা সংগীতৰ অনুষ্ঠান কৰিছোঁ, আৰু পিছৰ দিনা অসম ভিত্তিত আমাৰ চৰাইদেউৰ এই সাপেখাতি অঞ্চলত আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এনাজৰী মঞ্চত আমি দিনজোৰা এটা একক নৃত্য প্ৰতিযোগিতাৰ আৰম্ভ কৰিছোঁ। এই একক নৃত্য প্ৰতিযোগিতাৰ মূল লক্ষ্য হ'ল আজিকালি নতুন প্ৰজন্মৰ যিটো হাৰ্টথ্ৰব বুলি কয়, তেওঁলোকে নৃত্যৰ অনুশীলন কৰি আছে চুকে কোণে, আৰু এই নৃত্যৰ মানদণ্ড বহু উচ্চ পৰ্যায়লৈ উঠি গৈছে। আৰু সেইটোকে আমি আৰম্ভণি হিচাপে হাতত লৈ আমি নতুন প্ৰজন্মৰ মাজত যাতে এটা আমি বাৰ্তা দিব পাৰোঁ, আমি তেওঁলোকৰ এটা প্ৰেৰণা হ'ব পাৰোঁ, সেই উদ্দেশ্য আগত ৰাখি আমি এটা অসম ভিত্তিক একক নৃত্যৰ সৃষ্টিশীল নৃত্যৰ আমি প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। এই প্ৰতিযোগিতাত আমি মাননি হিচাপে আমি কিছু ৰাখিছোঁ। গতিকে উদ্যোক্তাসকলৰ লগত সংযোগ হ'লে বা যোগাযোগ কৰিলে বিতংভাৱে প্ৰতিযোগীসকলে এই প্ৰতিযোগিতাৰ কথাবোৰ জানিব পাৰিব। ধন্যবাদ। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে।
তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।